জাগিৰোডৰ মকৰিয়াত বগাহাটিত পৰিণত হৈছে জলজীৱন মিছনৰ পানী যোগান আঁচনি। এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিছে স্থানীয় ৰাইজে। মকৰিয়া পানী যোগান আঁচনিখন বিকল হৈ থকাত হাহাকাৰ অৱস্থা। খৰাং বতৰৰ ফলত কুঁৱা বা নাদবোৰ শুকাই যোৱাত জমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে সাধাৰণ জনতাই। অতি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় ৰাইজৰ। আজি ইমান দিনে আমাৰ এই মকৰিয়াৰ যিটো আমাৰ জলযোগৰ ব্যৱস্থা আছিল, অনাময় সমিতিৰ যিটো আমাৰ পানী যোগান আছিল, সেই আঁচনিটো আজি অলপ দিনৰ পৰা বন্ধ হৈ আছে। তাৰ বাবে আমাৰ গোটেই অঞ্চলৰ মানুহ পানীৰ কাৰণে বহুত কষ্ট পাইছে আৰু সেই পানী পাহাৰৰ পৰা আনি খাবলগীয়া হৈছে। যিমান আছে নাদ পুখুৰী চব শুকাই গ'ল। সেই বেয়া পানীবিলাক সেৱন কৰি আমাৰ মানুহৰ বহুত ধৰণৰ বেমাৰ আজাৰ হৈছে। সেই বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমাৰ যাতে পানী দিয়া ব্যৱস্থাটো অতি সোনকালে কৰি দিয়ে, এই আমি মহোদয়ৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। আপোনাৰ মটৰটো বেয়া হোৱা বুলি ক'লে আমি স্থানীয় ৰাইজে পইচা অলপ তোলা-তুলি কৰি পেলাই মটৰটো ব্যৱস্থা কৰিছিলোঁ। তাৰপিছত আপোনাৰ অলপ দিন ভালে ভালে চলিলে, আপোনাৰ প্ৰায় 2 সপ্তাহ বা 3 সপ্তাহ তেনেকৈ চলিলে আৰু তাৰপিছত আমি ভাবিলোঁ যে মটৰটো বেয়া হ'ল। আপোনাৰ এতিয়া গম পালোঁ আকৌ মটৰটো বেয়া হোৱা নাই, আপোনাক পানীটো আপোনাৰ ঢুকি নোপোৱা হ'ল মটৰে। আপোনাৰ যিহেতুকে দিনটো অকণমান পানীৰ কাৰণে অসুবিধাই হয় বাৰু, তাৰ কাৰণে আমি পানীখিনি ঢুকি নোপোৱাৰ কাৰণে ফলত মানুহখিনি বহুত অসুবিধা হৈছে। আমি মন্ত্ৰী মহোদয়ক আমি আহ্বান কৰিছোঁ, আপুনি যাতে আমাক এই কামখিনি সোনকালে কৰি দিয়ে, মানুহখিনি সুবিধা হওক।